খুবটাং স্বাগতম জনাইছো সকলোকে মোৰ এটা ভিডিও লৈ মই মৌচুমী কোঁৱৰ আৰু মই বৰ্তমান বিভিন্ন ধৰণৰ হাতৰ কামৰ সৈতে জড়িত হৈ আছো আৰু আজিৰ ভিডিওটো অকনমান ব্যতিক্ৰম আৰু এই ভিডিওটোৰ জৰিয়তে আসলতে মই প্ৰথমবাৰৰ কাৰণে কিবা এটা বস্তু মইনো কেনেকৈ বনাইছো তাকে দেখাব গৈ আছো যেহেতু প্ৰথম কিবা ভুলভ্ৰান্তি হৈ যাব পাৰে তাৰ কাৰণে মই আগতীয়াকৈ ক্ষমাৰ প্ৰাৰ্থী আৰু যদি কিবা বুজি পোৱা নাই আপোনালোকে মোক মেছেজ কৰিব যিমান পাৰো মই সহজকৈ কথাখিনি কৈ যাবলৈ চেষ্টা কৰিম কলেহে আসলতে বস্তুটো বুজি পাব সেই কাৰণে মই নকৈ ভয়েস ওভাৰ দিব লগা হৈছে কাপোৰত মিক্স পাটৰ ফেব্ৰিকটো লৈছো তলত এখন কাপোৰ পাৰি লৈছো আপোনালোকে ইতিমধ্যে দেখিছে ভিডিওটোত আৰু কালাৰ কেটা দেখিলে ফেব্ৰিক কালাৰ লৈছো আৰু ব্ৰাছডাল 0 সাইজৰ লৈছো ৰাউন্ড শেপৰ আৰু একেবাৰে পাতল কৈ আসলতে একদম ওপৰে ফুলপা বনাব লাগিব আৰু ফেব্ৰিকৰ পৰিমাণটো একেবাৰে কম ল'ব জাস্ট আগৰ অংশটো অকনমান লগাই ললে হ'ল আৰু এনেকৈ ভিডিওটো দেখুৱাৰ দৰে আপোনালোকে কৰিব লাগিব আমি যেনেকৈ হৰুতে পেন্সিলেৰে দি আমি শেডিং কৰিছিলো তেনেকৈ কৰিব লাগিব একেবাৰে ওপৰে আসলতে আৰু বস্তুটো যেতিয়া আপুনি প্ৰেক্টিস কৰিব বা নিজে কৰি চাব তেতিয়া বস্তুটো বুজি পাব আসলতে সেই কাৰণে মই গুটে বস্তুখিনি অলৰেডি মেনশন কৰি দিছো আৰু লোকেল ষ্টৰটো এই বস্তুবিলাক এভেইলেবল থাকে সকলোখিনি বস্তু আপোনালোকে পাই যাব এইবিলাক মই গুটেবিলাক অফলাইন ষ্টৰৰ পৰা লোৱাই হয় অনলাইন ন বুলি কলেও পাব অনলাইনো এভেইলেবল আছে যিখিনি বস্তু ইয়াতে মই দেখাইছো ফেব্ৰিক হওক ব্ৰাছ হওক বা মেটেৰিয়েলটো হওক সকলোখিনি বস্তু অনলাইন অফলাইন এভেইলেবল আছে আৰু এই ফুলপাহ দেখিছে নহয় ইমান কম সময়ৰ ভিতৰতে বনি গৈছে দেখিবলৈ কিন্তু বহুত বেছি টাফ নিচিনা লাগে কিন্তু যেতিয়া নিজে কৰি চাব কামখিনি তেতিয়া গম পাব আৰু এয়া এই ফুলটো মানে আপোনালোকে এনেকৈ বনাব পাৰে আৰু ডিজাইনটো মই পিন্টাৰেষ্টৰ পৰা লৈছো আগৰ ভিডিও কেটাটো মই মেনশন কৰিছো এগৰাকী ডিজাইনাৰৰে হয় আৰু খুব সহজ কৰি চাব কামটো প্ৰেক্টিস কৰিলেহে আসলতে হাতখন আহিব শেডিং যি সকলে জানে তেওঁলোকৰ কাৰণে খুব সহজ হ'ব আসলতে কৰিবলৈ এয়া ফুলৰ পাহ কেটা বনাই হৈ গল কমপ্লিট আৰু এতিয়া মই বাকি তলৰ যিখিনি অংশ সেইখিনি কাম কৰিবলৈ গৈ আছো একেডালে ব্ৰাছ লৈছো ব্ৰাছডাল কিন্তু হুকান ৰাখিব মই আগতে কবলে পাহৰি গৈছো একেবাৰে হুকান ৰাখিব যাতে পানী লাগি না থাকে ব্ৰাছডালত আৰু এই দৰেই কৰিব লাগিব মই ইয়েলো কালাৰ আৰু গ্ৰীন কালাৰ দুইটা কম্বিনেশন ইয়াতে ৰাখিছো যাতে ফুলপাহ দেখিবলৈ ভাল লাগে অলপমান ব্ৰাইট লাগে আৰু দেখিছে ভিডিওটো দেখুৱাৰ দৰে একেবাৰে ওপৰে কৰিব লাগিব আৰু একেবাৰে কম পৰিমাণৰ ফেব্ৰিকটো আপোনালোকে ল'ব খুব বেছি কম পৰিমাণৰ ফেব্ৰিক এই কাপোৰজোৰত মোৰ ইউজ হৈছে প্ৰায় সাকে এটা বা দুটা ফেব্ৰিক দি এক এজোৰ কাপোৰ ওলাই যোৱাকে এটো হৈ যাব কাৰণ বহুত কম ফেব্ৰিক লাগে আৰু লিফৰ ডিজাইনটো বনাওতে অকনমান এটা বস্তু হৰু বস্তু মন কৰিব যাতে জিডাল আমি শেপ দি লৈছো সেই শেপটোৰ তলৰ অংশত একেবাৰে তলৰ অংশত আপোনালোকে কামটো কৰিবলৈ চেষ্টা কৰিব মানে যাতে দেখিবলৈ পাতটো বহুত বেছি হকটো হৈ নাযায় হেতু বস্তু মনত ৰাখিব আৰু একেবাৰতে কৰিবও পাৰে এক্সপাৰ্ট সকলে কিন্তু মই এনেকৈ এটো সহজ পালো সেই কাৰণে এনেকৈ কৰিছো আৰু মই ফেব্ৰিক পেইন্টিং দুইখন হাতে দিয়ে কৰো বাও হাতেও কৰো হু হাতেও কৰো কাৰণ মই জন্মগতভাৱে বাওহতিয়া মানে বাওহাতে মই কামখিনি কৰি বেছি কমফৰ্টেবল পাওঁ কিন্তু লিখা মেলা খোৱা বুৱা এইখিনি কামটো হুহতিয়া হল কিন্তু ফেব্ৰিক পেইন্টিং হওক বা যিকোনো ধৰণৰ এতিয়া মই উলৰ কামৰ লগত জড়িত হৈ আছো উলৰ কামটো মই বাওহাতে কৰো আসলতে মানে মই এটোৱে ক'ব বিচাৰিছো যে যিখন হাতেদি কমফৰ্টেবল পায় মানুহে এনেকৈ কৰিব লাগে কাৰণ হৰুতে বহুত প্ৰেছাৰাইজ কৰা হৈছিল আৰু হুহাতে কামবোৰ কৰিব লাগে এনেকুৱা ধৰণৰ বুলি কিন্তু মোৰ বাওহাতখন বেছি ষ্ট্ৰং মানে হুহাতখনতকে মই হেতু বস্তু ফিল কৰো মানে হেতু কাৰণে কৈ দিছো হে দুইখন হাতে দিয়া কাম কৰা দেখিব এয়া মই এটা বাওহাতে দি কাম কৰি আছো মানে যেটো সাইডৰ পৰা যিখন হাতে কমফৰ্টেবল পাওঁ হেনেকে কৰি যাও আৰু বাকি কামখিনিৰ লগতো মই ব্যস্ত হৈ আছো বিশেষকৈ উলৰ কামটো মোৰ বহুত প্ৰিয় মই প্ৰায়খিনি ভিডিওতে আপোনালোকক কওঁ নতুন প্ৰজেক্ট আহি আছে বিশেষকৈ অৰ্ডাৰ পাই আছো কাৰণে মেখলা চাদৰৰ কামটো মই কৰি আছো এনেকুৱা নহয় যে বেয়া পাওঁ ভালে পাওঁ কিন্তু মই উলৰ কামটোক বেছি ইম্পৰ্টেন্স দিব বিচাৰিছো কাৰণ হেতু বহুত এটা ভাল লগা কাম আৰু মোৰ মতে আৰু এটা বহুত বেছি ক্ৰিয়েটিভ ওয়াৰ্ক হয় যেটো আমাৰ মানুহবিলাকে অবহেলা কৰে কিন্তু কৰিবলৈ গলে হেতু এটা বহুত ভাল কাম সেই কাৰণে আৰু ফেব্ৰিক পেইন্টিংটো এতিয়া মানে বৰ্তমানৰ কাৰণে মোৰ বহুত ভাল লগা এটা কাম হৈ আছে আৰু অৰ্ডাৰো আহি আছে
সো মই কাকো ডিসএপয়েন্ট কৰিব বিচৰা নাই সেইকাৰণে কামবিলাক লৈ আছো কাৰো কাপোৰ মই এতিয়ালৈকে নোলোৱাকৈ থকা নাই কৰি আছো আৰু এইদৰে দেখিলে নহয় লিফটো কেনেকৈ বনালো একেবাৰে সহজ আপোনালোকে অকণমান প্ৰেক্টিছটো কৰিব আৰু প্ৰথমে ডাইৰেক্ট এজৰ মেখেলা চাদৰত বনোৱাতকৈ এটা কাপোৰত কৰি চাব কামটো তেতিয়া বেছি ভালদৰে বুজি উঠিব নহলে প্ৰথম কৰি দিলে বেয়াও হৈ যাব পাৰে যেহেতু মোৰ হৈছে কেইবাটাও মোৰ হৈছিলে আৰু এইটো প্ৰেক্টিছৰ ওপৰতে কথা আৰু একদম ওপৰে ওপৰে কৰিব চাব ভাল হ'ব আৰু ৰিয়েল ডিজাইনটোত এইখিনিলৈকে আছিলে কিন্তু তাতে ডাৰ্ক গ্ৰীণ তেওঁলোকে ইউজ কৰিছিলে মই অকণমান লাইট গ্ৰীণ ইউজ কৰিছোঁ লগতে য়েলো অকণমান নিজৰ কম্বিনেশ্যন ৰাখিছোঁ লগতে মই বস্তুবিলাক হাইলাইট কৰি বনাই বেছি ভাল পাওঁ সেইটো মোৰ পাৰ্চনেল চইচ আৰু সেইকাৰণে মই এইটো ব্লেক কালাৰৰ যিটো আউটলাইনাৰ এইটো আপোনালোকে লোকেল ষ্টৰত পাই যাব 25 रुपीस প্ৰাইসটো আৰু এই হাইলাইটাৰটোৱে দি মই এনেকৈ হাইলাইট কৰি দিছো অলপ অলপ এটো একেবাৰে ওপৰে ওপৰে কৰিব আৰু গুটেই অংশখিনিত আপোনালোকে দিন দিব দেখিছে মই ভিডিওটো দেখুৱাৰ দৰে কৰিব আৰু জাস্ট যিখিনি পোৰশনত মানে হাইলাইট কৰিলে শেপটো বনে তেনেকুৱাখিনি অংশতে হাইলাইটাৰটো ইউজ কৰিব দেখিবলৈ বহুত বেছি ধুনীয়া লাগে হাইলাইটাৰটো যেতিয়া মানে ইউজ কৰা হয় আৰু এয়া ফুলপাহ একেবাৰে খুব কম সময়ৰ ভিতৰতে বনি যায় মোৰ প্ৰায় 15 পৰা 20 মিনিট সময়ৰ ভিতৰত বনি গল আৰু হেকাৰণে কাপোৰজোৰ খুব সোনকালে ওলালে আৰু কামটো কৰি মোৰ খুব বেছি ভাল লাগিলে হেকাৰণে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও যাতে আপোনালোকে নিজৰ কাৰণে কিবা এটা হলেও বনাই লব পাৰে মোৰ ভিডিওটো বনোৱাৰ মেইন মোটিভটো হেতুৱে আৰু খুব বেছি ভাল লাগিলে আৰু এনেকুৱা বিভিন্ন ধৰণৰ টিউটোৰিয়েল ভিডিও মই লৈ আহিম যদি আপোনালোকে আগ্ৰহী হয় আৰু যদি চাব বিচাৰে মোক ক'ব যিখিনি মই কাপোৰত কাম কৰো সেইখিনিৰ ভিডিও মই এনেদৰে শেয়াৰ কৰি যাম আজিৰ ভিডিওটো ইমানেই আছিল ধন্যবাদ